নম্বৰখিনি পোৱাই যে মানুহ নহয়, মানৱীয় গুণটো থাকিব লাগিব। হয়, পাছ কৰাত তেওঁ নিজৰ চেষ্টাতে পাছ কৰিছে। মোৰ আশা মানুহৰ কেতিয়াও শেষ নহয়। আমি ভবাৰ দৰে যিহেতু বিহু পালেহি সেইবাবে ঢোলটো লৈ লৈছোঁ, অকণমান টানুৱাই ল'ম। বিহুত বজাব লাগিব আৰু নামঘৰ হুঁচৰি আছে। আৰু যিহেতু আমি লগ বিহু শিকি আছোঁ, এতিয়া গৈ আছোঁ বৰপথাৰ, তাত টানুৱাই ল'ম আৰু সুন্দৰভাৱে ঢোলটো টানুৱাই পিনে আৰু বিহুত নাচিম আৰু বাকী চাই থাকিব। আৰু যিহেতু আজি ভাল খবৰ আহি আছে, যিহেতু মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিছে আৰু কোনে কোনে পাছ কৰিলে আৰু কেনেকুৱা হৈছে আমাৰ গাঁৱত সকলো জনাম। এতিয়া মই গৈ আছোঁ বৰপথাৰ আৰু লগত গৈছে ধুনু। ধুনুকটো চিনি প্ৰায় ভিডিঅ'টো ওলাই থাকে। নমস্কাৰ দিদা। ধুনু এইফালে ডিব্ৰুগড় এজন আলহী। নমস্কাৰ। কি নাম কৈ দিয়া? নমস্কাৰ, মোৰ নাম শ্ৰী অলংগীত সোণোৱাল, ডিব্ৰুগড় জকাই বাসিন্দা। আচলতে এইজনে আহিছে মানে লগ বিহু শিকাবলৈ। আমাৰ এবাৰ নতুন টিম এটা ওলাব লগ বিহু। ডিব্ৰুগড়ৰ লগতে আৰু ক'ত শিকাইছা তুমি? ডিব্ৰুগড়ৰ লগতে শিকাইছোঁ এইটো জোনাই দেখা পাম। হয়, আমাৰ জকাই ভৰালি গাঁৱত। তাৰপিছত বামুণবাৰী অন্তৰ্গত বহুলনি বৰবাং গাঁৱত আৰু এই বিভিন্ন গাঁৱত শিকাই থকা হয় জকাই অঞ্চলত। এয়া বৰপথাৰ পাই গ'লি আৰু পঞ্চ দাস এয়া আমাৰ ঢোলৰ চাৱনি কৰি দিয়ে। কোনোবাই যদি ঢোল লাগে এই পঞ্চ দাৰ ওচৰত আহিব আৰু সুন্দৰ সুন্দৰ ঢোল বনাই দিয়ে। বিহু কান্ধতে ঢোল নাচিম লাগে, দেউতা কথা ভাবিলে এনে ভয়ে লাগে। ঢুলীয়া ঐ বিয়া মোক নিদিয়ে বিহুৱা ডেকালৈ। আইঅ মজা লাগিলে। বিহুটো লাগি আছে তাৰমানে। এতিয়া আপুনি কি খুলি আছে? খোল এটা খুলি আছো। খোল আপুনি এনেকে খোলে? এনেকে মাতুল দিয়ে মাৰিয়ে থাকো। কিমান এদিনত মানে কিমান দিন লাগিব এতিয়া? 3 দিন লাগে। এইটো এনেকে খোলোতে এইটো বিন্ধা উলিয়াওতে এদিন লাগিব। তাৰপৰা আকৌ ওপৰ চাইজ কৰোঁতে তাৰমানে হেৰি কৰোঁতে আকৌ এদিন, মানে সম্পূৰ্ণ ফিনিচিং দিবলৈ 3 দিন লাগি যায়। আমাৰ সেই মেচিন নাই যে হাতৰ। এইটো এতিয়াহে মেচিন ওলালে। আগৰটো একদম এনেকেই খোলে ন? এনেকেই মেচিনে সেই এতিয়া হাতৰ এতিয়া ৰান্দা বটালিয়ে মুঠতে। এতিয়াতো এইটো খোল হ'ব ন? এইটো খোল হ'ব। এইকেইটা আপুনি বনাইছে? সেইকেইটা মই বনাই থৈছোঁ। এইবোৰ ক'ৰ পৰা আনি থৈছে? এইবোৰ এই পাচলিৰ পৰা আনিলে এইখিনি আনি জমা কৰি থৈছে। এইখিনি গোটেইখিনি মোৰ হাততে যাবগৈ আৰু। আপোনাৰ নামটো কৈ দিয়ক। মোৰ নাম হ'ল ললিত ভূঞা। ঢোল ল'লোঁ আৰু দদাই লগত কথা পাতি আমি ভাদৈ পাচলি ওলালোঁ। ভাদৈ পাচলি আহি দিলোঁ আমি। লৈ ল'লোঁ জেলপি কিয় লৈছোঁ আপোনালোক কৈ আছোঁ। মিঠাই কিয় আনিছিলোঁ? মোৰ আঁতৰি ল'ৰাটো মানে প্ৰথম বিভাগত পাইছোঁ। সেইটো মিঠাই লোৱা ফাৰ্ষ্ট টাইম। আৰু এয়া হ'ল আঁতৰিনি তাৰ ল'ৰা। নামটো কৈ দিয়া তোমাৰ। নমস্কাৰ, মোৰ নাম শ্ৰী কৃষ্ণ। তুমি কিমানটা মানে লেটাৰ পাইছা? মই 5টা বিষয়ত লেটাৰ পাইছোঁ। হয়, পাইছিলোঁ 86, ইংলিছত 80, তাৰপিছত জেনেৰেল মেথমেটিক্সত 78, ছায়েন্সত পাইছিলোঁ 85 আৰু ছ'চিয়েল ছায়েন্সত 84 আৰু হিন্দীত পাইছিলোঁ 90। 5টা লেটাৰ? হয়। মাত্ৰ মানে অংকতে কমিলে? অংকত 2 নম্বৰ কমিলে? 2 নম্বৰ। চেষ্টা কিয় নকৰিলা? চেষ্টা কৰিছিলোঁ, পাম বুলি ভাবিছিলোঁ। এতিয়া 6টাতে লেটাৰ পালেহেঁতেন ন? কেনেকুৱা লাগিছে? বহুত ভাল অনুভৱ। যিহেতু মই আজি পৰীক্ষা উত্তীৰ্ণ হোৱা সমূহ ছাত্ৰ ছাত্ৰীক মই শুভেচ্ছা দিছোঁ আৰু যিবিলাকে ফেইল কৰিছে তেখেতসকলেও মই ভৱিষ্যতে আকৌ চেষ্টা কৰিবলৈ মোৰ ফালৰ তৰফৰ পৰা কামনা কৰিছোঁ। আৰু আজি মোৰ আশা মানুহৰ কেতিয়াও শেষ নহয়। আমি ভবাৰ দৰে নহ'লেও যদিও কিন্তু যথেষ্টখিনি পাইছে, তাতে আমি সুখী। আৰু গাঁওখনৰ ভিতৰত মানে ধুনীয়া নম্বৰ পাইছে বুলি কোৱা শুনিছোঁ। শুনিছোঁ তেনেকৈ, এতিয়ালৈকে গোটেইখিনি গম পোৱা নাই। কিন্তু আমি চেষ্টা কৰিছিলোঁ ইয়াতকৈ ভাল ৰিজাল্ট কৰিবলৈ, কিন্তু যথেষ্টখিনি ভাল হৈছে বুলিয়ে ভাবিছোঁ। গাঁৱৰ মানুহ আহিছে নেকি? গাঁৱৰ মানুহ যথেষ্ট আহিছে, চবে খবৰ খাতি লৈ আছেহি। হয়, এইফালে মাকে কি ক'ব বা? কেনেকুৱা লাগিছে মানে? ভালেই। আজিৰ দিনটোত মানে আজিৰ দিনটোত ভালেই অনুভৱ।
ডাঙৰ ল'ৰা ইমান ধুনীয়া ভাল ৰিজাল্ট কৰিছে, গাঁওখনলৈও সুনাম কঢ়িয়াই আনিছে, ঘৰখনৰো নাম হৈছে, ককাক আইতাক মাক দেউতাক সকলোৱে আনন্দিত হৈছোঁ আজি। ক'ত দিমগৈ বুলি ভাবিছা এডমিশ্যনটো? এতিয়া সদ্যহতে ইমান ভবা নাই, কিন্তু আৰ ডিলৈ নিম বুলি ভাবি আছোঁ। যদি চিট পাওঁ নিশ্চয় তালৈকে নিম বুলি আশা কৰি আছোঁ। ভৱিষ্যতে ভাল ৰিজাল্ট আৰু কৰি যাবা। আৰু মোৰ ফালৰ পৰা মানে তোমাক ধন্যবাদ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ, গাঁৱলৈ আৰু সুনাম কৰি আনা। তো আৰু বিহু লগ জনাইছোঁ। ভালে হ'ল দৌতিয়ে। কেনেকুৱা লাগিছে আজি? খুব ভাল লাগিছে। হয়, যিহেতু ডাঙৰ নাতি পাছ কৰিছে, তো আজি একদম বিৰাট ভাল দিন তাৰমানে। আপোনাৰ নাতিটোৱে মানে আশা পূৰণ পূৰা কৰিছে আপোনাৰ। অঁ, ককাক হিচাপে বহুত সুখী। হয়, এতিয়া আপোনাৰ মতে ক'ত পঢ়াম বুলি ভাবিছে মানে ককাক হিচাপে? এতিয়া এই ডিগবৈ আৰ ডি দিম বুলি ভাবিছোঁ। হয়, এতিয়া অন্য ঘৰলৈ আহিলোঁ খবৰ শুনিবলৈ। কেনেকুৱা তোমাৰ? ভালেই। ৰিজাল্ট ঠিকে আছে? ঠিকে আছে। কেইটা বিঘাত লেটাৰ পাইছা তুমি? 4টা। কি কি বিভাগত? ছ'চিয়েল চায়েন্স, জেনেৰেল চায়েন্স, জিঅ'গ্ৰাফী আৰু অসমীয়াত 90 পাইছোঁ। তাৰপিছত ছ'চিয়েল চায়েন্সত 89, তাৰপিছত জেনেৰেল চায়েন্সত 84, তাৰপিছত এই জিঅ'গ্ৰাফী 86। এতিয়া কেনেকুৱা লাগিছে? ভালেই লাগিছে। এতিয়া ক'ত পঢ়িম বুলি ভাবিছা? এখন স্কুলতে পঢ়িম বুলি একেলগে। অঁ, নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী লক্ষ্যদীপ কোঁৱৰ। কেনেকুৱা? ভাল লাগিছে। ল'ৰা এটাই আপোনাৰ নহয় জানো? প্ৰথম ৰিজাল্টটোৱে মানে ভাল কৰিছে। তাৰমানে পঢ়িলে আৰু ভাল লাগিলেহেঁতেন। অঁ, যিটো চেষ্টা কৰিছিলে সেইটোৱে পাইছে নহয় জানো? চেষ্টা কৰিছে সেইটোৱে পাইছে, ভাল লাগিছে। ইমানখিনিতে সুখী। এতিয়া আহিলোঁ, খুব দুখ লগা মানে চাই পিনে মোৰ বেয়া লাগি গৈছে। যিখন ঘৰত মানে আৰ্থিক হিচাপে একেবাৰে দুৰ্বল, তেখেত কৰে মানে বাগানত, কিন্তু পুত্ৰই পাছ কৰিছে ফাৰ্ষ্ট ডিভিজন। আচৰিত। নামটো কি তোমাৰ? চন্দন লাহন। কেইটা লেটাৰ তুমি পাইছা? লেটাৰ নাই পোৱা। ফাৰ্ষ্ট ডিভিজন পাইছা। তুমি পঢ়িছিলে কেনেকৈ? পঢ়িছিলোঁ মানে এনেকুৱাই আৰু নৰ্মেলকৈ নিজে পঢ়িছিলোঁ আৰু। টিউশ্যন নাই? কোনো টিউশ্যন নাই? খুব কষ্টৰে পঢ়িছে ন? অঁ, এইফালে দেউতাক। আপুনি কিমান চনত মেট্ৰিক পাছ কৰিছিলে? মই 90। এতিয়া আপুনি বৰ্তমান কি কৰি আছে? বৰ্তমান মই বাগানতে বাগানীয়া লেবাৰ কাম কৰি আছোঁ। হয়, ইমান কষ্টকৈ পঢ়িছে। আপোনাৰ ল'ৰা ছোৱালী কি? ল'ৰা 2জন আছে। হয়, 2টা। অঁ, সেইফালে মাক আছে ন? তো বহুত কষ্টৰে ল'ৰা ছোৱালী পঢ়াইছে। আজি কেনেকুৱা লাগিছে? ভালেই লাগিছে। এইটো পাছ কৰাত তেওঁ নিজৰ চেষ্টাতে পাছ কৰিছে। কোনো সহায় কৰা নাই, টিউশ্যনো লোৱা নাই, নিজৰ চেষ্টা কৰি নিজৰ হেৰিতে পাছ কৰিছে। সেইটো কাৰণে মোৰে ভাল লাগিছে তাৰমানে নিজৰ চেষ্টাত পাছ কৰা কাৰণে। এয়া হ'ল চন্দনৰ ঘৰৰ অৱস্থা। চাওকচোন ওপৰফালে মানে সম্পূৰ্ণ মুধস্থ ফুটা আৰু একদম বেৰবন অৱস্থা বেয়া হৈ গৈছে, পচি গৈছে। চাওকচোন একদম ইয়াতে পঢ়িছিলে চন্দনৰ টেবুলখন চাওক। কেতিয়াবা পঢ়িব পাৰে, কেতিয়াবা পঢ়িব নোৱাৰে, কাৰণ মাকজনীয়ে অকণমান মানসিক ৰোগীয়া। কেতিয়াবা পঢ়ি থাকোঁতে কিতাপবিলাক দলি মাৰি দিয়ে কৈছে, ওচৰ চুবুৰীয়া কৈছে। মুধস্থ চাওকচোন, খুব কষ্টৰে মানে চন্দনে পঢ়িছে। আজিৰ দিনটো মানে মেট্ৰিক পৰীক্ষাৰ খবৰ লওঁতে মানে গধূলি হৈ গ'ল। তো এঘৰত আহিলোঁ, আকৌ এঘৰত খবৰ লৈছোঁ। খুব এইবাৰ মানে খুব দুখজনক মানে খুব কাৰোবাৰ দেউতাক নাই, খুব দুখীয়া ঘৰৰ ল'ৰা ছোৱালী ভাল কৰি পাছ কৰিছে। তো খবৰ ল'ব আহিছোঁ। এতিয়া শুনিম আমাৰ এগৰাকী ছাত্ৰীৰ মুখে আৰু আইতাকৰ মুখে। এগৰাকী হ'ল ছাত্ৰী, তেওঁৰ দেউতাকো নাই, মাকো নাই, কিন্তু খুব দুখেৰে মানে ক'ব বিচাৰিছোঁ, তথাপি মেট্ৰিক পাছ কৰিছে ফাৰ্ষ্ট ডিভিজন। কেইটা লেটাৰ তোমাৰ? 5টা। কি বিভাগত? বিজ্ঞান, অংক, অসমীয়া, ইংৰাজী। তাৰপিছত এই মাৰ্ক মৰণত আছে কি বিভাগত কিমান পাইছা? অংকত 81, ইংলিছত 82, বিজ্ঞানত 82, তাৰপিছত হিন্দীত 84,
তাৰপাছত ছ'চিয়েল ছায়েন্সত 78 78 মাত্ৰ 2 নম্বৰ কাৰণে তুমি 6টা লেটাৰ নল'লা সুন্দৰ ৰিজাল্ট কৰিছা আৰু তোমাৰ আজি এই দিনটোত মানে এই দিনটোত মই মনত পেলাব নিবিচাৰিলোঁ তোমাক বাৰু মানে সুধিছোঁ দুখৰ বিষয় তোমাৰ পিতৃও নাই মাতৃও নাই কিন্তু এই দিনটোত নিশ্চয় কেনেকুৱা লাগিছে তোমাৰ কেনেকুৱা লাগিছে মা দেউতালৈ আজি জীয়াই থকাহেঁতেন তোমাৰ পিতৃ মাতৃ এই ৰিজাল্টটো পাই কি লাগে কেনেকুৱা কৰিলেহেঁতেন খুব আনন্দিত হ'ল অঁ আজি মা দেউতালৈ মনত পৰিছেনে তাই মানে আইতাকৰ ঘৰত এনায়েকৰ ঘৰত মানে পঢ়ি শুনি ইমান সুন্দৰ ৰিজাল্ট কৰিছে এফালে এনায়েক আছে আজি কেনেকুৱা লাগিছে নাতিনী ইমান ধুনীয়া ৰিজাল্ট কৰিছে ভাল লাগিছে এতিয়া পাছ কৰিলে মই হ'লেও ইমান আশাও কৰা নাই যিহেতু অকল নম্বৰখিনি পোৱাই যে মানুহ নহয় মানৱীয় গুণটো থাকিব লাগিব হয় শিক্ষা জগতত বা অকল নম্বৰখিনি পালেই মানুহ নহয় নহয় হয় মানৱীয় গুণটো থাকিব লাগিব এতিয়াও আগন্তুক দিনত ভালকৈ পঢ়ক মানৱী মানুহ এটা ভাল মানুহ হ'বলৈ চেষ্টা কৰক নম্বৰ এসোপামান পালেও নালাগে নম্বৰ খালি কম নম্বৰ পালেও মানুহৰ গুণটো থাকিব লাগে সেইটোৱে কওঁ আৰু মই বৰ সুন্দৰ কথা ক'লে আইতাগৰাকীয়ে আজিৰ দিনটোত মনত পেলাব নাছিলে তথাপিও মানে যি জঙাইলে মনত পৰিছে আপোনাৰ পৰিলে কি কৰিবি এতিয়া নাই ৰাতিপুৱা যেতিয়া ৰিজাল্ট দিব বুলি কৈছে মোৰ একদম 2বাৰ 3বাৰমান একদম লেট্ৰিনে যাম তেনেকুৱা লাগিছে লেট্ৰিনতে সোমাই থাকিম এনেকুৱা লাগিছে একদম খলি ঢলি লাগি আছে মনটো তাৰপিছতে আৰু খবৰটো ৰিজাল্টটো পাই ভাল লাগিল হোষ্টেলতো থাকিলে মাষ্টৰনীহঁতৰ সকলোৱে সহায় কৰিলে এইখিনি তাহাঁতিও গাত দিলে মোৰ ইমানখিনি শক্তিও নাছিলে বাৰু তাৰ লগত দৌৰিবৰ কাৰণে তাৰ ছাৰ বাইদেউহঁতে বহুত সহায় কৰিলে ৰিজাল্টটো শুনি বহুত ভাল লাগিছে কোনখন বিদ্যালয়ৰ পৰা তুমি পাছ কৰিছা বকুলনি জাতীয় বিদ্যালয় এই যোগেদি জাতীয় বিদ্যালয়ৰ তুমি যিসকল শিক্ষক আছে তোমাক পঢ়াইছিলে শিক্ষাগুৰুসকলক কি বুলি ক'বা মোৰ শিক্ষাগুৰুসকলে মোক মানে সকলো ক্ষেত্ৰতে ছাপোৰ্ট কৰি আহিছে প্ৰতিটো মই নজনা বিষয় মোক মানে জানিবলৈ এক্সট্ৰা ক্লাছ হ'লেও মোক দিবলৈ চেষ্টা কৰে বিশেষকৈ মানে কোন ছাৰে তোমাক কষ্ট কৰিছিলে প্ৰশান্ত ছাৰ বিশেষকৈ মোৰ লগত আছিল তাৰপিছত ওম প্ৰকাশ ছাৰ বুলি কয় ইংলিছৰ টিচাৰ তাৰপিছত এজন আছিলে বিজ্ঞানৰ শিক্ষয়িত্ৰীগৰাকী তেখেতেও বহুত সহায় কৰিছে আৰু বিশেষকৈ আমাৰ মানে কেৰাণী বাইদেউ বুলি কয় তেখেতে বহুত মৰম চেনেহ কৰিছিলে আৰু ক'ব গ'লে মানে কোনো কম নহয় মানে সকলো টিচাৰে তোমাক সহায় কৰিছিলে আৰু সেইবাবে তুমি ভাল ৰিজাল্ট কৰিছা তো মোৰ ফালৰ পৰা শুভেচ্ছা থাকিলে ভৱিষ্যত ভালকৈ পঢ়ি যোৱা আৰু আমাৰ গাঁওখন সুনাম কৰে আচলতে এইগৰাকী ছাত্ৰী পিতৃৰ পৰিচয় আছিলে বৰহাট নহয় জানো বৰহাট কি গাঁও অঁ এতিয়া তাৰ পৰা আহি এনায়েকে পঢ়াইছিলে আৰু আমাৰ গাঁৱৰ নামেই উজ্জ্বলাইছে এতিয়া তুমি কোনটো বিভাগত ল'ম বুলি ভাবিছা অঁ আৰু ক'ত এডমিশ্যন ল'বা হেত ল'বা আৰু এটাকে মানে কি ক'ব ক'ত দিম বুলি ভাবিছে তাকে আপোনাৰোতো মনৰ ইচ্ছা এটা আছে ন ছায়েন্সতে ল'ম বুলি কৈছিলে মই মানা কৰিলোঁ ছায়েন্সত যিহেতু মই এতিয়া যোগান ধৰিব নোৱাৰোঁ তাৰ লগত দৌৰি ফুৰিব লাগিব নহয় ছায়েন্সত হ'লে টিউশ্যন লাগে কি লাগে এতিয়া আৰ্টছত হ'লে জেনেৰেলি হ'লেও পাছ কৰি যাব পাৰিব আৰু ভাবিলোঁ হয় আৰু তুমি এতিয়া ছায়েন্সত নোলোৱা কিয় নোলোৱা ইমান ধুনীয়াকৈ পাছ কৰিছা চাওকচোন কিমান দুখৰ বিষয় তাৰ আজি পিতৃ মাতৃ থকা নিশ্চয় চেষ্টা কৰিলে নহয় নাই কিন্তু আৰ্থিক হিচাপে দুৰ্বলভাৱে ইমান মানে ভিতৰলৈ ভাবিছে আপুনি কথাবিলাক মানে খুব সুন্দৰকৈ শুনিব ছোৱালীজনীৰ এই ছাত্ৰীজনী আমি প্ৰায় লগ পাওঁ কিন্তু সদায় হাঁহিমুখীয়াকৈ থাকে আৰু যেন তেওঁৰ ভিতৰত কিবা এটা সোমাই থাকিলেও মনৰ কথা প্ৰকাশ নকৰে হাঁহিমুখে সদায় থাকে যিসকল নতুনকৈ এই চেনেলটোত আহিছে ভাল ভিডিঅ' চাবলৈ আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব